নমস্কাৰ, আজি মই আপোনালোকলৈ বৰফিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে কম সময়ত কম বস্তুৰে এই বৰফিটো বনাব পাৰিব। খুব সোৱাদ লগা হয়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই বৰফিটো বনাবলৈ বাতিটোৰে এবাতি চুজি লৈছোঁ। চুজি বাতি মই ল' ফ্লেমত ভাজি ল'ম। কেঁচা ভাপ যোৱালৈ চুজিখিনি ভাজিব লাগিব ল' ফ্লেমত। আৰু কোনো ধৰণৰ কালাৰ চেঞ্জ হ'ব নিদিওঁ। এইদৰে মই ল' ফ্লেমত ভাজিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মই চুজি বাতি ল' ফ্লেমত 3 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ঘি মই 1 কাপৰ কম লৈছোঁ, আধা কাপৰ বেছি লৈছোঁ। এইদৰে মই কমকৈ দি ভালদৰে ভাজি ল'ম। প্ৰথমতে ঘি দিলে আপোনালোকৰ 1 কাপৰ বেছি লাগিব, সেইকাৰণে 3 মিনিট সময় ল' ফ্লেমত ভাজি ল'ব। তাৰপিছত কমকৈ দি এইদৰে ভাজিব। একেবাৰে হোটেলৰ বৰফিৰ দৰে আপোনালোকে ইয়াৰ টেষ্ট পাব। এয়া মই 4 চামুচ দিলোঁ। একেবাৰে ল' ফ্লেমত ভালদৰে ভাজিব লাগিব। এই চুজি বৰফিটো আপোনালোকে চুজিখিনি ভজাৰ লগত কথা। আপোনালোকে ল' ফ্লেমত এইদৰে ভালদৰে কেঁচা ভাপ যোৱালৈ ভাজিব লাগিব। মই ল' ফ্লেমতে এইদৰে লৰাই আছোঁ। ইয়াত মই 4 চামুচ ঘি দি দিছিলোঁ। এতিয়া মই আৰু 1 চামুচ দিম। গোটেই সম্পূৰ্ণ ঘি মোৰ দৰকাৰ নহ'ল। এয়া 6 চামুচ দি দিছোঁ। এয়া মই চুজি বাতি ঘিৰ সৈতে ভালদৰে ভাজি ল'লোঁ। আপোনালোকে একেবাৰে ভালদৰে ভাজিব, তেতিয়া বেছি দিনলৈ থৈ এই বৰফিটো খাব পাৰিব। এইদৰে ল' ফ্লেমত ভাজিব। আৰু কেঁচা ভাপ থাকিলে বৰফিটো খাবলৈও বেয়া হ'ব আৰু বেছি দিনলৈ থ'বও নোৱাৰিব। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াতে দি দিম মই এয়া মলাই। ফ্ৰেছ মলাই লৈছোঁ। আপোনালোকৰ এইদৰে থাকিলে দি দিব। এয়া মই ডাঙৰ চামুচ এখনেৰে 2-3 চামুচ জোখত দি দিছোঁ। দি ল' ফ্লেমত এইখিনি আকৌ ভাজিম। খুব টেষ্টি হয়। আপোনালোকে এইদৰে বনাব, হোটেলৰ মিঠাইতকৈও বেছি টেষ্ট পাব এই বৰফিটোত। এয়া মই চুজি বাতি মলাইৰ সৈতেও ভালদৰে এইদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে চুজিৰ টেক্সচাৰটো। এইদৰে অলপ চুজিখিনি ফুলি আহে। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া মই গেছত পেন এখন দি দিছোঁ। এয়া 1 কাপ চেনি লৈছোঁ। ইয়াত মোৰ অলপ গুড়ি চেনিও আছে। 1 কাপ কৰি দি দিছোঁ। ইয়াত মই আধা কাপ পানী দি দিম। চুগাৰ চিৰাপ এটা ৰেডি কৰি ল'ম। মিডিয়াম ফ্লেমত এইখিনি উতলাই ল'ম। এইদৰে তেজপাত দি দিছোঁ। লগতে 2টা ইলাইচি থেতেলাই এইদৰে দি দিছোঁ। তেজপাতৰ ফ্লেভাৰটো আপোনালোকে বেয়া পালে নিদিলেও কথা নাই। মই এইদৰে দিলে ভাল লাগে। আপোনালোকে দি চাবচোন, বহুত বেছি ভাল লাগে। এইদৰে মিডিয়াম ফ্লেমত উতলাই ল'ব। চেনি পানীখিনি আপোনালোকে এডাল তাৰ কৰিব নালাগে, এঠা হ'লেই হৈ যাব। এয়া উতলিব লৈছে নহয়। এইদৰে মই আৰু 3 মিনিট সময় উতলাই ল'ম।
আপোনালোকে যদি চেনি পানীখিনি বেছি ডাঠ কৰি এডাল তাঁৰ কৰি লয় তেতিয়া বৰফিকেইটা একেবাৰে টান হৈ পৰিব। সেইকাৰণে আপোনালোকে এঠা এঠা হ'লে এইদৰে নমাই ল'ব। এইদৰে মই 3 মিনিট সময় উতলাই ল'লোঁ। আপোনালোকে যদি মিঠা বেছি খায় তেতিয়া চুজি যিমান দিছোঁ সিমান পৰিমাণতে চেনিও ল'ব পাৰে আৰু কম খালে কমেই দিব। এইদৰে চাব এঠা এঠা হৈ যাব, তেতিয়াই জানিব হৈ গৈছে। এইখিনি মোৰ ৰেডি হৈছে। এতিয়া ইয়াৰে তেজপাত আৰু ইলাইচিকেইটা মই নমাই এইদৰে ছাইড কৰি থৈ দিম। এইখিনি আপোনালোকে চাহত দি খাবও পাৰিব। এয়া মই নমাই এতিয়া মই চুজিখিনি আকৌ ল' ফ্লেমত এইদৰে গেছত কেৰাহীখন উঠাই দিছোঁ। এবাৰ এইদৰে আকৌ লৰাই লৈছোঁ। বহুত বেছি সোৱাদ লগা বৰফি আপোনালোকে এইদৰে বনাব। ঘিৰ পৰিমাণটো আপোনালোকে অলপ কম বেছি পৰিমাণেও দিব পাৰিব। এতিয়া মই ইয়াতে ৰেডি কৰি থৈ দিয়া চুগাৰ চিৰাপটো দি দিম। এইদৰে দি ভালদৰে মিলাব লাগিব। এইদৰে এয়া দেখিছেনে, কেৰাহীও এৰি দিছে। আপোনালোকে এইদৰে অলপ ল'ব, লৈ অলপ এইদৰে লাড্ডুৰ দৰে হয়নে চাই ল'ব। এয়া দেখিছেনে মোৰ হৈ গৈছে। এইদৰে লাড্ডুৰ দৰে হ'লে জানিব এইখিনি হৈ গৈছে। এতিয়া মই নমাই ল'ম। এয়া মই থাল এখন লৈছোঁ, থালখনত এইদৰে মিঠাই মিশ্ৰণখিনি এয়া নমাই ল'ম। এতিয়া ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। গৰমে গৰমে এইখিনি কৰিব লাগিব। ঠাণ্ডা হ'লে আপোনালোকে এইখিনি কৰিব টান পাব। টান হৈ পৰিব যেতিয়া। এইদৰে মিলাই ল'ম। এইদৰে ভালদৰে মিলাই ল'ব। খুব টেষ্টি বৰফি আপোনালোকে এইদৰে কম সময়ত বনাব পাৰিব। এয়া দেখিছেনে মই এইদৰে মিলাই ল'লোঁ। এয়া চামুচ এখন লৈছোঁ, লৈ এবাৰ এইদৰে সমানকৈ লৈছোঁ। এয়া মই ভালদৰে চামুচখনেৰেও মিলাই ল'লোঁ। এতিয়া মই ইয়াৰ ওপৰত দি দিম পিস্তা। আপোনালোকৰ ওচৰত যি থাকে তাকে দিব পাৰিব আৰু নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই দি দিছোঁ। এইদৰে মই দি দিলোঁ। চামুচখনেৰে অলপ এইদৰে মিলাই দিম। অলপ হেঁচি হেঁচি দিব যাতে লাগি ধৰে। এয়া মই ভালদৰে চামুচখনেৰে এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, এইদৰে আপোনালোকে অলপ হেঁচি হেঁচি পিস্তাখিনি ভিতৰলৈ যোৱালৈ চামুচখনেৰে হেঁচি হেঁচি দিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই 15 মিনিট সময় ঠাণ্ডা। এইপিনে মোৰ 15 মিনিট সময়ো হৈ গ'ল। এতিয়া মই ইয়াৰে প্ৰথমতে ছাইডকেইটা অলপ এইদৰে কাটি ল'ম সমানকৈ। আপোনালোকে এইদৰে বনাব। এই বৰফিটো আপোনালোকে বহুদিনলৈ থৈ খাব পাৰিব। এইদৰে মই ছাইডকেইটা কাটি ল'লোঁ। এয়া দেখিছেনে। এতিয়া মই ইয়াৰে পিচ পিচকৈ কাটি ল'ম। আপোনালোকে কম বেছি পৰিমাণেও বনাব পাৰে।
এইদৰে মই কাটি ল'লোঁ। এপিচ মই আপোনালোকক এয়া দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে বনাব। এইদৰে মই গোটেই মিঠাইখিনি প্লেটত উলিয়াই লওঁ। মই প্লেটত উলিয়াই ল'লোঁ। অলপ মই এইদৰে থালখনতে থাকিলে এইদৰে আপোনালোকে বনাব। এটা মই দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হয়। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।